নমস্কাৰ সকলোকে সুপ্ৰভাত জনাইছো ষ্টুডিঅত মই পৰিমিতা আৰু লৈ আহিছো আজিৰ দিনটোৰ বাতৰি কাকতৰ নাম আজি 2025 চনৰ 30 জানুৱাৰী আৰু আজিৰ বৃহস্পতিবাৰ প্ৰথমে হাতত তুলি লৈছো আমাৰ অসম বাতৰি কাকতখন আমাৰ অসম বাতৰি কাকতখনে কেইবাটাও খবৰ অধিক গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে মুখ্য পৃষ্ঠাত স্থান দিছে কি আছে খবৰ আমি চাবলৈ চেষ্টা কৰিম মহাকুম্ভ মেলাৰ খবৰ মহাকুম্ভ মেলাত হে নিহা মহা অঘটন ত্ৰিবেণী সংগমত অমাৱস্যা ট্ৰেজেডি কুম্ভস্নানৰ ভিৰত পদপিষ্ট হৈ 30 জনৰ মৃত্যু মৌনী অমাৱস্যাৰ অমৃত স্নানৰ বাবে প্ৰায় 10 কোটি লোকৰ ঠেলা খেঁচা ত্ৰুটিপূৰ্ণ ব্যৱস্থাপনা কুম্ভ মেলা পৰিচালনাৰ দায়িত্ব হেনাক দিয়াৰ দাবী আলোকচিত্ৰ এই ভয়ংকৰ দুৰ্ঘটনাৰ পাছত আহত ভক্তসকলক চিকিৎসালয়লৈ লৈ গৈছে উদ্ধাৰকাৰী দলে আৰু আপোনজনক হেৰুৱাই এতিয়া হুকত ভাগি পৰিছে এটা পৰিয়ালৰ এই কেইগৰাকী সদস্য আলোকচিত্ৰই বহু কথাই কৈছে তাৰ পাছত কাইলৈৰ পৰা অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশন যি অসম সাহিত্য সভাৰ অসমৰ জাতীয় জীৱনৰ যি অন্যতম অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশন তাৰে আজিৰে পৰা আৰম্ভ সেই খবৰ পৰিয়ালৰ সৈতে গৈছিল কুম্ভ মেলালৈ উভতি নাহিল বৰাকৰ পুণ্যাৰ্থী ব্যথিত অসম চৰকাৰ 5 লাখ টকা ক্ষতিপূৰণ আই বৰ্হিভূত সম্পত্তি আবকাৰী সচিব ইন্দ্ৰেশ্বৰ কলিতা গ্ৰেপ্তাৰ তাৰ পাছত আমেৰিকাৰ শ্বেয়াৰ বজাৰৰ পৰা $1 ট্ৰিলিয়ন অন্তৰ্ধান চীনা ডিপচিক অভ্যুত্থানত সাৰখাৰ মাৰ্কিন এআই সাম্ৰাজ্য আকৌ গুৱাহাটী মহানগৰীত এনকাউণ্টাৰ আৰু গুৱাহাটীত চুৰ গুলীবিদ্ধ হৈছে তাৰে এটা খবৰ আনহাতে ৰাষ্ট্ৰীয় সংস্থাৰ সমীক্ষাত অসমৰ শিক্ষা খণ্ডৰ চেহেৰা 77% শিক্ষাৰ্থীয়ে ছ'চিয়েল মিডিয়াৰ বাবেহে ব্যৱহাৰ কৰে স্মাৰ্টফোন পঞ্চম শ্ৰেণীৰ 67.2% শিক্ষাৰ্থীয়ে পঢ়িব নোৱাৰে দ্বিতীয় শ্ৰেণীৰ পাঠো অতি এটা উদ্বেগজনক খবৰ অসমৰ শিক্ষা খণ্ডৰ উন্নয়নৰ ঢাকঢোল বজাই আছে ঠিক তেনে সময়তে এই পপুলাৰ স্বৰূপটো দেখিবলৈ পোৱা গৈছে মুম্বাই আৰক্ষীৰ জালত অসমৰ দুৰ্ধৰ্ষ সাইবাৰ অপৰাধী আৰু বিশ্বজিৎ দাস তেওঁৰ নাম আৰু আলোকচিত্ৰ এয়া দিল্লীত নিৰ্বাচনী সভাত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য জেলৰ পৰাও ৰাজ্যক ঠগিছিল অৰবিন্দ কেজৰিৱালে কালিৰ দিনটো তেওঁ দিল্লীৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলাওঁতে এই মন্তব্য কৰিছে কংগ্ৰেছ নেত্ৰী শ্ৰী নাটেৰ কটাক্ষ বিজেপিৰ আইটি সেল ভুৱা বাতৰিৰ কাৰখানা তেওঁ উল্লেখ কৰিছে ফেক নিউজ বা ফেক মিডিয়াৰ ক্ষেত্ৰত সৰ্বোত্তম বিজেপিৰ ছ'চিয়েল মিডিয়া বিভাগ বুলি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে শাসকীয় পক্ষক কটাক্ষ কৰিছে পাণবজাৰৰ অপহৰণ কাণ্ডৰ আঁৰত নায়ক খলনায়কৰ পৰকীয়া প্ৰেমৰ বাবে সেই অপহৰণ কাণ্ড সংঘটিত হোৱাৰ সন্দেহ মন্ত্ৰী জয়ন্ত মল্লৰ বিৰুদ্ধে ন্যায়াধীশলৈ পত্ৰ ন্যায়ালয়ৰ নিষেধাজ্ঞা নেওচি মহজুজ পেটাৰ গোচৰ আৰু অৰ্থাৎ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে এই পত্ৰ প্ৰেৰণ কৰা হৈছে ন্যায়ালয়ৰ নিষেধাজ্ঞা নেওচি মহজুজ উদযাপনৰ অভিযোগ আৰু পেটাই এতিয়া গোচৰ তৰিছে সেই খবৰ 3 দশক জোৰা পৰিক্ৰমা সামৰি দিল্লীলৈ জিপি সিং অসম সন্তান হৈ মই থাকিব বিচাৰো হেখতিয়া তেওঁ ভাষণত কালিৰ দিনটোত এটা আবেগিক কথা ক'লে আৰু জিপি সিঙৰ পৰা দায়িত্ব গ্ৰহণ কৰিছে ভাৰপ্ৰাপ্ত ডিজিপি হৰমিত সিঙে হেয়া আলোকচিত্ৰ অসমৰ পৰা দিল্লী পালেগৈ আজমল বাংলাদেশীৰ ৰাজনীতি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ এটা মন্তব্য কালিৰ দিনটোত সেই খবৰ তেওঁলোকে প্ৰকাশ কৰিছে চৰকাৰ নিৰ্লিপ্ত থলুৱা গাহৰি পালকৰ অৱস্থান ধৰ্মঘট এবাৰ হাতত তুলি লৈছো অসমীয়া প্ৰতিদিন বাতৰি কাকতখন আৰু এই অসমীয়া প্ৰতিদিন বাতৰি কাকতখনত কি আছে খবৰ আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম প্ৰথমেই আলোকচিত্ৰ চাওক আলোকচিত্ৰ কাৰ কোন খবৰৰ লগত সংলগ্ন হৈছে হেয়া চাওক প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাৰ ঘটনাৰ মৌনী অমাৱস্যাৰ অমৃত স্নানত পদপিষ্ট হৈ 40 পুণ্যাৰ্থীৰ কৰুণ মৃত্যু শেষ নিশা মহাকুম্ভৰ বাবে সাজু কৰা গংগাৰ 12 কিলোমিটাৰ দৈৰ্ঘ্যৰ পাৰৰ ঘাটত কোটি কোটি ভক্তৰ সমাৱেশ হোৱাত নিয়ন্ত্ৰণহীন হৈ পৰে পৰিস্থিতি উত্তৰ প্ৰদেশ চৰকাৰৰ দাবী 5.7 কোটিৰো অধিক লোকে দ্বিতীয় শাহী স্নানত অংশগ্ৰহণ কৰে জালিয়াতিৰে বিহাৰ উত্তৰ প্ৰদেশৰ যুৱকক অসম অৰুণাচলৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ ৰাজ্যৰ নিবনুৱা চৰম মাধমাৰ অসমৰ কোটাত বহিৰাজ্যৰ প্ৰাৰ্থীক নিযুক্তি আৰু এছএছচিয়ে নিযুক্তি দিয়া চিআৰপিএফ বিএছএফ চিআইএছএফ আইটিবিপি জোৱানৰ নিযুক্তিত ভয়ানক কেলেংকাৰী পুলিচ ভেৰিফিকেশ্যনৰ নামত লাখ লাখ টকাৰ লেনদেন পৱন কুমাৰ যাদৱ বিকাশ কুমাৰ বিট্ৰু কুমাৰ যাদৱৰ দৰে বহুজনক দিয়া হৈছে অৰুণাচল অসমৰ পিআৰচি এটা অতি উদ্বেগজনক খবৰ দিল্লীৰ নিৰ্বাচনী প্ৰচাৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালিৰ দিনটোত উপস্থিত হৈ কৈছে যমুনাৰ প্ৰদূষণক লৈ জন্মস্থান হাৰিয়ানাক অপমান কৰিছে কেজৰিৱালে
আৰু কেজৰিৱালে ফোৰ্ট পাথৰ মহল্লা ক্লিনিকক লৈ গৌৰৱ কৰে আৰু তেওঁ কৈছে যে মই 24খন মেডিকেল কলেজ সাজিছো তাৰ পাছতে 22খনকৈ ভুৱা ফাৰ্মেৰে সুৱাচাৰিয়া ভাতৃদ্বয় চলাইছিল লুণ্ঠন ক্ষেত্ৰ ভিত্তিক পৰিদৰ্শন নকৰাকৈ কেৱল অনলাইন কেৱাইচিৰ ভিত্তিতে পঞ্জীয়ন কৰা হৈছিল ফাৰ্মসমূহ পঞ্জীয়নৰ বাবে ব্যৱহাৰ কৰা হৈছিল যিকোনো লোকৰ পান কাৰ্ড গুৱাহাটীত কংগ্ৰেছ নেত্ৰী সুপ্ৰিয়া শ্ৰীনেথ হিমন্ত বিশ্ব শৰ্মাই যতেই প্ৰচাৰ চলাইছে তাতেই বিজেপি হাৰিছে বুলি তেওঁ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাতে অসমত চলি আছে সিন্ডিকেট ৰাজ আয়তকৈ অধিক সম্পত্তি আহৰণ আবকাৰী সচিব IAS বিষয়া ইন্দ্ৰেশ্বৰ কলিতাক গ্ৰেপ্তাৰ কৰিছে চিএম ভিজিলেন্সে আনহাতে ৰাজ্যত সিন্ডিকেট ৰাজ ৰেলৰ পৰা অবাধে নমালে মহ নিহাই গুৱাহাটীৰ পৰা মেঘালয়কৈ বাংলাদেশ অভিমুখে নিলে 400টা মহ এয়া আলোকচিত্ৰ সংবাদ মেলত কাৰ্যসূচী ঘোষণা প্ৰধান সম্পাদক ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মাৰ কাইলৈৰ পৰা 5 দিনীয়া কাৰ্যসূচীৰে পাঠশালাত অসম সাহিত্য সভাৰ অধিৱেশন নামঘৰৰ দুৱাৰ মুকলিৰে আৰম্ভ হ'ব অধিৱেশনৰ কাৰ্যসূচী 1 ফেব্ৰুৱাৰীৰ পৰা 1 ফেব্ৰুৱাৰীৰ পুৱা উত্তোলন হ'ব 186খন পতাকা 2 ফেব্ৰুৱাৰীত নৱনিৰ্বাচিত সভাপতিক লৈ সাংস্কৃতিক শোভাযাত্ৰা দৈনিক অসম অন্তিমখন বাতৰি কাকত আজিৰ দিনটোত দৈনিক অসমত কি আছে জনাম তাতেই মহাকুম্ভ মেলাৰ খবৰেই শীৰ্ষস্থান দখল কৰিছে অমৃত স্নান কৰিবলৈ গৈ 30 জনৰ মৃত্যু মহাকুম্ভ মেলাত পদপিষ্ট হৈ হতাহত হ'ল পুণ্যাৰ্থী মহাকুম্ভ মেলাত মৃত্যু হাইলাকান্দিৰ নীতিৰঞ্জন পালৰ মৃত্যু হৈছে আৰু পত্নী তেওঁৰ আহত হৈছে আনহাতে বিত্তীয় বৰ্ষ উকলিবৰ হ'ল এতিয়াও মুকলাই দিয়া নাই কেইবা হাজাৰ কোটি টকা 28খন আঁচনিৰ পুঁজিকৰ্তন কেন্দ্ৰীয় সাহায্য আঁচনিৰ নামত আভুৱা অসম ৰেলযাত্ৰী সংস্থাৰ অভিযোগ ৰেল বাজেটত অসম তথা পূৰ্বোত্তৰক প্ৰতাৰণা সুন্দৰ বিকশিত ভাৰত গঢ়াৰ সংকল্প ল'বলৈ ৰাজ্যপালৰ আহ্বান মধ্যপ্ৰদেশত অঘটন হাজু আৰু উদালগুৰিৰ 2 যুৱকৰ কৰুণ মৃত্যু হৈছে দিল্লীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলাই দিল্লীৰ পূৰ্বৰ মুখ্যমন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ক্ষুধাৰ সমালোচনা কৰা খবৰ ত্বৰান্বিত কৰা হ'ব চিকিৎসা সঁজুলিৰ উদ্ভাৱন আৰু IIT গুৱাহাটীৰ মিৰাক্লাছ অৰ্থটেকৰ চুক্তি অসমৰ নিজা উপাৰ্জন 43,000 কোটি টকা আৰু দৰমহা পেঞ্চন দিওতে ব্যয় হয় 54,000 কোটি টকা কেতিয়া দৰমহা আয়োগ বিষয়া পৰ্যায়ত আলোচনা আৰম্ভ হৈছে অসম এৰিলে জেপি সিঙে আৰু ৰাজ্যপাল মুখ্যমন্ত্ৰী সহ বিভিন্ন জনৰ বিদায় সম্ভাষণ ভাৰপ্ৰাপ্ত ডিজিপিৰ দায়িত্ব গ্ৰহণ হৰমিত সিঙৰ এয়া আলোকচিত্ৰ পলিটেকনিক অধ্যাপকৰ পদ চাকৰি নিয়মীয়াকৰণৰ আবেদন খাৰিজ ন্যায়ালয়ৰ স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন পুনৰ প্ৰকাশ পাব ৰাভা হাছঙৰ ভোটাৰ তালিকা আৰু CITUৰ অৱস্থান ধৰ্মঘট ন্যূনতম মজুৰিৰ চৰকাৰী জাননী জাৰি কৰাৰ দাবী আনহাতে আন এটা খবৰ এটা উদ্বেগজনক খবৰ 2 সন্তানৰ মাতৃক ধৰ্ষণ কৰি হত্যাৰ চেষ্টা অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা নোলোৱাৰ অভিযোগ কাজিৰঙাত ওলাইছে ব্লু এণ্ড হোৱাইট ফ্লাই কেচাৰ পক্ষী আৰু কাজিৰঙাত এতিয়া এই ব্লু এণ্ড হোৱাইট ফ্লাই কেচাৰ পক্ষী ওলাইছে আৰু পৰ্যটকৰ বাবে পুনৰ মুকলি হ'ব পানবাৰী বাৰ্ড সাফাৰী এটা ভাল খবৰ সাফল্যৰ নিশান উৰুৱাই নিজ কক্ষপথত NVS-2 মহাকাশলৈ ইছৰোৰ শততম অভিযান আৰু GSL VF-15ৰ সফল উৎক্ষেপন প্ৰিয় দৰ্শকসকল এয়া আছিল আজিৰ দিনটোত ৰাজ্যৰ আগশাৰীৰ কেইবাখনো বাতৰি কাকতৰ সংবাদ শিৰোনাম আটাইকেইখন বাতৰি কাকতে মহাকুম্ভ মেলাৰ খবৰৰ সহিতে আমাৰ ৰাজ্যৰ বহুকেইটা খবৰ লগতে দেশ বিদেশৰ বহু খবৰ তেওঁলোকে প্ৰকাশ কৰিছে পৰৱৰ্তী বিভিন্ন বাতৰিৰ বাবে আপোনালোকে চাই থাকক ইশা নিউজ ধন্যবাদ